Hey guys, পুনৰবাৰ স্বাগতম জনাইছো মই নিহাইকা ৰেচিপি ব্লগ চেনেলটি লৈ ইয়া মুগা একদম সৰু সৰুকে কাটি লৈছো দেই মায়ে বইল কৰি ৰাখি থলে কাটিবলৈ ভাল হয় যদি আপুনি কেঁচাকে কাটে ন মানে ফিসকি যায় মানে কাটিবলৈ সুবিধাজনক হৈ নপৰে আৰু বনালেও খাবলৈ ভাল নাপায় ইফালে মই দাইল বইল কৰি লৈছো আৰু ঘৰলৈ যাম সেইখানে ফটাফট মই ভাতটো পাতি দিলো ফটাফট মানে বনাই মেলি যাওঁ আৰু খৰিচা লগত বনাম মুগা লেটা খৰিচা লগত বনাম সবে কিছুমানে মুগা কয় কিছুমান লেটা কয় ন মই খৰিচা লগত বনাম আৰু এনেও বনাম আৰু ইফালে দেখিছেনে মোৰ মাইক্ৰ'ৱেভটো কেনেকুৱা মাত দিছে মানে অলপমান বেয়া হৈ যায় 20 মিনিট মান চলাৰ পিছত কেনেকুৱা মাত দিয়ে খ মাত এইটো দেখাবগে লাগিব মানে কেক এটা বনাইছো আৰু মানে পিছত মোৰ 20 মিনিটৰ কাৰণে আকৌ মোৰ গেছত দিবলগীয়া হয় এয়া ফাইনালি হৈ গ'ল বাৰু কিন্তু খাবলৈ বহুত ভাল হৈছিলে বেটা খাওঁ কৰিছিলে কেক এটা সেইকাৰণে বেটা কাৰণে বনাই দিলো আৰু ইয়া দেখিছেনে হি একদম জটা হিৰখিয়া আছে কেতিয়া খাম কেকটো মানে এতিয়া উলিয়াইছো ঠাণ্ডা হলত পুৰা হিও বেটাও মানে মই কটা দেখি বেটাও মানে কাটো দিয়া মা মানে যিকোনো কাম যদি কৰিবলৈ লও নহয় বেটা আহি কৰিব বিচাৰে মানে কামটো আৰু পিছত ডাঙৰ হলে কি হয় নাজানো কিন্তু মানে আগভাগ ল'ব বিচাৰে আৰু ইফালে দেখি স্পঞ্জি হৈছে কেকটো খাবলৈ বহুত বেছি ভাল হৈছিলে আৰু ইফালে দেখিছে না বেটাই কাটিবলৈ আৰম্ভ কৰিছে আহি চেষ্টা কৰিছে আৰু মোৰ নিচিনাকে মই এনেকৈ দেখাই দিলো এনেকৈ কাটিবা খাবলৈ ভাল হয় আৰু মানে খোৱাত কৰি দেখিবলৈ ভাল হয় সেইকাৰণে একদম বেটাই ফটাফট কাটিছে আৰু মানে নেখাবি বুলি ক'লে যদি নাখাবা এতিয়া অলপ দেৰিকে খাবা বুলি ক'লে মানে হ'ব বাৰু দেৰিকে খাম কিন্তু হি সুধি থাকিব কেতিয়া খাব দিবা দিয়া না মা হৈছে নে নাই হোৱা সেইকাৰণে মই কেক বনাব সময়ত কেতিয়াও নকওঁ যে মই কেক বনাইছো বুলি যেতিয়া কেকটো বনাই শেষ হ'ব তেতিয়াহে কওঁ মানে নহলে বনোৱাৰ পৰা সুধিয়ে থাকিব মাথাটো মানে একদম গৰম কৰি দিব মানে তেনেকুৱা টাইপৰ আৰু আনফালে মুগা মই এনেকৈ অলপমান ফ্ৰাই কৰি লৈছো আৰু যেহেতু খৰিচা লগত বনাম এখিনি আৰু এনেকি নৰমালকে বনাম মানে আমাৰ ভাগকে খোৱা হয় এই কাৰণে কিছুমানে খৰিচা লগত খায় কিছুমানে নাখায় মইতো খৰিচা লগত খাই বহুত বেছি ভাল পাওঁ সেইকাৰণে মই নৰমালকে বনাইছো আৰু সবে জানে মুগা কেনেকৈ বনাই লেটা আৰু পিয়াজটো অলপ সৰকে দিম আৰু ফ্ৰাই কৰি লোৱাৰ পিছত পিয়াজটো এনেকৈ ভাজি লৈছো পিয়াজটো হোৱাৰ পিছত আৰু এতিয়া মই মুগাখিনি দি এনেকৈ বনাই খাম অলপমান জলকীয়া দিছো আৰু নিজৰ সোৱাদ অনুসৰি যোনে জ্বলা খায় নাখায় আৰু নিজৰ মতে আৰু তেনেকৈ অকমান হালধি দিছো বস ইমানেই আৰু এনেকৈ আজি মোৰ ভিডিওটো আৰম্ভ কৰিছো তো কন্টিনিউ ভিডিওটো চাই থাকিব আৰু আজি হৈছে নেক্সট দিনা জানেনে ঘৰলে কালি আহিলৈ মানে নেক্সট দিনাখন আৰু মই ভিডিওটো কৰিছো জানেনে কন্টিনিউ ভিডিও কৰিবলৈ নোৱাৰিলো মানে ঘৰলে আহিলে জানে আৰু লেকচাৰ বহুত হয় আৰু মায়ে মানে অকমান ঘৰটো বহল কৰি দিছে পাকঘৰটো সৰু হৈ গৈছিলে মানে অকমান বহল কৰিছে এদিনৰ কাৰণে লাগে বুলি ওচৰ দাই হেতি বনাই দিছে আৰু মই সেই অকমান ভিডিও কৰিছো আৰু মানে জমনি হাঁহিছে আৰু মায়ে এনেকৈ ধৰি ৰাখিছে যে হাঁহি মানে কামবোৰ কৰি আছে আৰু তাই অলপমান ভিডিও কৰিছো আৰু আৰু সসপেনটো দেখি নাহাহিব কিন্তু দেই মা যিহেতু অকলখিয়া সসপেন ল'ব ক'লেও নলয় ইয়াতে মই গাখীৰ চাহ বনাইছো উতলি একদম ধুনীয়াকৈ চাহ কাপ বনাই দাইহতক দিওঁ আৰু খাবলৈ মানে কি হয় পুৰণা বস্তুবোৰ পেলাই দিবলৈ মন নকৰে মানে মায়ে থৈ দিছে মানে ইয়াতে বনাইছো আৰু আনফালে এজন দায়ে লাল চাহ খায় গাখীৰ চাহটো নেখায় সেইকাৰণে দাইৰ কাৰণে লাল চাহ অলপ বনাইছো আৰু আমাৰ কাৰণে গাখীৰ চাহ বনাইছো আৰু মই বহুত দিনৰ পৰা কচুথুৰি এনেকৈ টেঙা দি দাইল জোল অকণ খাবলৈ বহুত ইচ্ছা গৈ আছিল তাকে মই মাক ক'লো কচুথুৰি মায়ে এনেকৈ বুটলি আনি অকমান শুকুৱালে আৰু ঘৰৰ কৰ্ণবিলাহীটো আছেই আনফালে মায়ে মিস্ত্ৰীৰ মানে দাইহঁতৰ লগত সমানে কাম কৰিছে একদম পুৰা লাগিছে সোনকালে হওক বুলি আৰু ঘৰটো একদম ফটাফট লাগিছে যিহেতু মা অকলকে থাকে এদিনৰ কাৰণে লাগে আৰু ৰুমটো সেইকাৰণে বনাইছে আনফালে দাইহঁতক চাহ
দিলোঁ আৰু ধুনীয়াকৈ লাল চাহ আৰু গাখীৰ চাহ আৰু আমিও এনেকৈ খাই লওঁ খাই লোৱাৰ পিছত আৰু মই ভাল পোৱা চব্জিকণ বনাম কেনেকৈ বনাম আপোনালোকক দেখাম বহুত ভাল পাওঁ মই এনেকৈ খাই এতিয়া কুকাৰত মই কচু থুৰিখিনি মায়ে কাটি দিলে দাইলখিনি ধুই মায়ে দি দিছে চব মই অকলে ভিডিঅ' কৰিছোঁ আৰু মই অকণমান বনাই মানে হেল্প কৰিছোঁ মানে দুইজনী আৰু লাগিছোঁ আৰু তেনেকৈ এতিয়া মই অকণমান পানী দিম আৰু এটা আলু দিম আৰু কণ বিলাহীখিনি দি দিম কণ বিলাহীটো দিলে খাবলৈ বেছি ভাল হয় মই বহুত ভাল পাওঁ এনেকৈ ইয়াত যদি আৰু মাছো দি দিয়ে নহয় মাছ দিলে ক'বলৈ কথা নাই কিন্তু কোনো কথা নাই মাছ নিদিয়াকৈ খায়ে বেছি ভাল লাগে আৰু এতিয়া অকণমান পানী দি দিছোঁ জোখমতে বেছি পানী নিদিওঁ যিহেতু কচু দি আছে বিলাহী দি আছে পানীটো ওলাবই আৰু এটা জলকীয়া দি দিছোঁ আৰু এটা ডাঙৰ চাইজৰ আলু দি দিছোঁ মানে অকণমান মানে লপথপীয়া মানে ডাঠকৈ বনাম আৰু আনফালে দেখিছেনে এয়া হৈছেগৈ আৰু ইফালে বেদি মানে কমপ্লিট হ'বগৈ চাগে আজি আৰু আনফালে মায়ে এনেকুৱা হেৰিও চব্জি কাটি থৈছে ভেন্দি চানি আৰু এইখিনি বইল কৰা হৈ গৈছে দুটা চিটি মাৰিলোঁ অকণমান সোনকালে সিজক বুলি দুটা চিটি মাৰি পিনে এতিয়া মই তেল অকণমান দি বনাম আৰু এতিয়া তেল অলপমান দিলোঁ বেছি তেল নিদিলেও হয় বইল কৰিও খাব পাৰি কিন্তু বইলটো চবেই ভাল নাপায় ন দাইলটো যিহেতু কাম কৰি আছে সেইকাৰণে অকণমান তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত নহৰু আদা আৰু পিঁয়াজ এনেকৈ কাটি ৰাখিছোঁ যিহেতু জলকীয়া এটা দিয়াই আছে আৰু ইয়াত তেল গৰম হৈ গ'ল তেতিয়া নহৰু পিঁয়াজ আদা গোটেইখিনি দি দিছোঁ আৰু আৰু ফাইনেলি আমাৰ হৈ গ'ল কচুথুৰি দাইল বিলাহী এয়া খাবলৈ বহুত বেছি ভাল হৈছিলে সকলোৱে জানে আৰু কৈ নাথাকিলেও চবেই বনাবলৈ জানে মইনো কেনেকৈ বনাওঁ তাৰে অলপমান মানে দেখালোঁ আৰু যিহেতু গৰম পৰি আছে ন খাবলৈ ইমান ভাল লাগে নহয় দাইলখন হ'লে আৰু অলপ কাজি নেমু হ'লে আৰু পিটিকা এখন হ'লে ক'বলৈ কথা নাই দৰকাৰ নাই তাৰপিছত এনেকৈ আজি খাই ল'লোঁ আৰু ফটাফট আৰু এই চাওকচোন মই আগফালে বাৰাণ্ডাতে বহি আছিলোঁ ধনেশ পক্ষী মাহঁতৰ এনেকুৱা গছ এডালত পৰিলে এনেকুৱা চৰাইবোৰ আহিলে মানে ভিডিঅ' নকৰা বা ফটো নুঠাকৈ থাকিব নোৱাৰোঁ বহুত ধুনীয়া নহয় জানো চৰাই যিহেতু দেখিবলৈ আমি নাপাওঁ আৰু ঠোঁটটো আৰু নেগুৰডাল ইমান ধুনীয়া দীঘল আৰু মই জুম কৰি ভিডিঅ'টো মানে বনাইছোঁ আৰু সিহঁতি গমো পাই যায় ভিডিঅ' ফটো উঠালে আৰু আজি হৈছে ভিডিঅ'টো কণ্টিনিউ নহ'লগৈ দেই মানে ঘৰলৈ আহিলোঁ আজি দুদিনৰ পাছত ভিডিঅ'টো এণ্ড কৰি দিওঁ বুলি মানে ভাবিলোঁ পাহৰিয়ে থাকিলোঁ ইমানেই গৰম পৰিছে নহয় আৰু একদম মানে ভিডিঅ' কৰিবলৈ মানে হাতত মোবাইল লৈ ভিডিঅ' কৰিবলৈ আজিকালি ইমানেই এলাহ প্ৰথমে বহুত ভিডিঅ' কৰিলোঁ বহুত বেছি ভাল লাগিছিলে মানে ভিডিঅ' কৰিম মানে এইটো বনাম সেইটো বনাম য'তে গ'লোঁ মানে কিবা এটা হ'লেও ভিডিঅ' শ্বুট কৰোঁৱে আৰু এতিয়া কি থাকি যায় এলাহ ভাৱ নিচিনা হৈ গৈছে মানে ভিডিঅ' কৰিম আৰু মোৰ মনত পৰিলে ভিডিঅ'চোন মই এণ্ড কৰাই নাই ঘৰৰ পৰা আহিলোঁৱেই আৰু আহিলৈ মই এণ্ড কৰাই নাই আৰু এয়া মাহঁতৰ ঘৰটো কমপ্লিট হোৱাগৈ নাই বাৰু আৰু অলপমান মানে বাকী আছে আৰু তাৰপিছত এই গৰমত এনেকৈ একদম পূৰা পকাতে শুই আছোঁ মানে ইমানেই বেছি গৰম পৰিছে নহয় তাতে আমাৰ মুগা পুহিছে আমাৰ বেটাই মুগাবোৰ হেৰি কৰি আছে দেই এক ছেকেণ্ড দেখাইছোঁ এইটো অঁ নাই মই ইয়াতে আছিলেহি মুগাটো লৈ ঘূৰি যায় মানে মুগা মায়ে পুহিছে মুগা মানে আমাৰ আপাৰ ঘৰৰ পৰা মুগা লৈ আহিছিলোঁ খাবলৈ তাৰে অকণমান মানে মুগা থৈ মেলি আৰু পুহিলে বহুত কষ্ট হয় এনেই মানে পুহোঁ বুলি মানে পুহিছিলে আৰু কি নহয় মানে পাত আছিলে ওচৰ ভণ্টিজনী ঘৰত তাতে তেনেকৈ তাৰপিছত আৰু এইটো আমাৰ হিৰোটো হিৰো ৰজা কি কৈছে এই মুগাটো পাত দি থৈছে খাবলৈ ভয় নাই লগা তোমাক লাগিছে না ভয় নাই মুগাটো সি চুবলৈ ভয় কৰা নাই মোৰে কিবা কিবি লাগে বীজ মানে কিবাখন লাগে কিন্তু বেটাৰটো মানে ভয় চয় কৰা নাই মোকে চুইছে আৰু ভাবিছোঁ ফাইনেলি হৈ লৈছে আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ বাই বাই পোৱা আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাব দেই
গৰমটো চবতে ৰ'দ দিছে বাৰু চবতে গৰম একেই হ'ব কিন্তু মানে কিমান ডিগ্ৰী হৈছে গৰম আমাৰ ইয়াত চাগে কালি 35 আছিলে আজি চাগে 36-37 হৈছে চাগৈ সেয়া তো আজিলৈ বাই বাই এভৰিৱান